নেলি গণহত্যাৰ প্ৰতিবাদত গোৱালপাৰাত আমচুৰ উত্তাল প্ৰতিবাদ 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব জোকাৰি যোৱা নেলি গণহত্যা ন্যায় প্ৰদান কৰাৰ দাবীত আৰু তেয়াৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰোৱা প্ৰতিবাদত কলা বেজ পৰিধান কৰি গোৱালপাৰা জিলাৰ পঞ্চৰত্ন নৱাগত হিমিলিতলা আৰু জেবাৰাংগাত আমচুৱে কলা দিৱস পালন কৰে। আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলাৰ পঞ্চৰত্ন হুকাৰুকুছিত আমচু জিলা সভাপতি আনিমুল হক চৌধুৰীৰ নেতৃত্বত নেলি গণহত্যা প্ৰতিবাদত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। উক্ত সভাত শতাধিক লোকে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসম চৰকাৰ হাই হাই নেলি গণহত্যা বিচাৰ লাগে টিআৰই আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰক আদি স্লোগান দি আকাশ বতাহ কঁপাই তোলে। নেলি গণহত্যাৰ বিচাৰ লাগিবই হত্যাকাৰীক ফাঁচি দিয়ক হত্যাকাৰীক ফাঁচি দিয়ক নেলি গণহত্যাৰ আমাৰ বিচাৰ লাগিবই আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানিবই লাগিব নেলি গণহত্যাৰ বিচাৰ লাগে নেলি গণহত্যাৰ বিচাৰ আমাক ৰাজহুৱা কৰক ইনকলাব জিন্দাবাদ আমচু জিন্দাবাদ অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই নেলি গণহত্যাৰ বিচাৰ লাগিবই নেলি গণহত্যাৰ বিচাৰ আমাক লাগিবই। আপোনালোকে অৱগত যে আজি অসমত 1983 চনৰ আজি দিনটোত 18 ফেব্ৰুৱাৰী তাৰিখে এটা লোমহৰ্ষক কাণ্ড ঘটিছিল য'ত সঁচাকৈ গোটেই বিশ্ববাসীৰ আগত আমাক লজ্জিত কৰিছিল। অসমৰ নগাঁও জিলাৰ নেলিত একাংশ দুষ্কৃতিকাৰীয়ে হাতে হাতে লাঠি জং দাগ তৰোৱাল লৈ তেওঁলোকে নেলি গাঁওখনৰ কেইবাখনো গাঁও ঘেৰাও কৰি 6 ঘণ্টা ধৰি তেওঁলোকে হত্যালীলা চলাইছিল য'ত নীৰৱভাৱে অসম চৰকাৰ তথা অসমৰ পুলিচ বাহিনী তেওঁলোকে চাই আছিল য'ত 6 ঘণ্টাত প্ৰায় বেচৰকাৰী হিচাপ মতে প্ৰায় 7,000 অধিক কিছুমান কিতাপত দেখা যায় 10,000 অধিক তেওঁলোকে মানুহ হত্যা কৰিছিল য'ত চৰকাৰী হিচাপ মতে কিন্তু কম 2,000 মান লিখা আছে। গতিকে আমি এই হত্যাকাণ্ডক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচু গোৱালপাৰা জিলা সমিতিয়ে তীব্ৰ নিন্দা কৰিছোঁ। আমি গৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ এনেধৰণৰ কাৰ্যক কাৰণ আজিলৈকে এই নেলি গণহত্যাত যিসকলে কৰিলে হত্যাকাৰী আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰিলে সঁচাকৈ দুখ লগা কাৰণ এয়া নিশ্চিতভাৱে চৰকাৰৰ নিশ্চিতভাৱে ইয়াত বিষয়া কৰ্মচাৰী জড়িত হ'ব বুলি ভাবি তেওঁলোকে আজিলৈকে কোনো ধৰণৰ বিচাৰ কৰা নাই। গতিকে আমি প্ৰতি বছৰে আমচুৰ উদ্যোগত এই নেলি গণহত্যা 18 তাৰিখৰ দিনটো আমি কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। তদ্ৰূপ আজিও আমি গোৱালপাৰা চহৰৰ ওচৰতে পঞ্চৰত্ন আমি এই দিৱস পালন কৰিছোঁ আৰু প্ৰতিবাদী সভা কৰিছোঁ আৰু সকলোৱে কলা বেজ পৰিধান কৰি আমি আজি কলা দিৱস পালন কৰিছোঁ। আমি অসম চৰকাৰক সকীয়াই দিছোঁ যে অতি শীঘ্ৰেই নেলি গণহত্যা যিসকলক হত্যা কৰা হৈছিল হত্যাকাৰীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক তেওঁলোকক ফাঁচি দিয়ক। আজি 40 বছৰ গুচি গ'ল হয়তো সেই মানুহখিনি হয়তো কিছুমান নাইও হয়তো গতিকে যিসকল আছে তেওঁলোকক শাস্তি দিব লাগে। নেলিৰ হত্যাকাণ্ডত যিসকলক হত্যা কৰিছিল তেওঁলোকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিব লাগে। আজিও বহু ঘূণীয়া লোক এতিয়াও আছে তেওঁলোকে কোনো চৰকাৰৰ পৰা কোনো সাহায্য আজিলৈকে পোৱা নাই। গতিকে নেলি গণহত্যা বিচাৰ আমাক লাগিবই। আজি দেখা গৈছে যে চৰকাৰে টিআৰই আয়োগ গঠন কৰিছে কিন্তু টিআৰই আয়োগৰ গঠন কৰি দিয়াৰ পিছত তেওঁ আজি কোনো প্ৰতিবেদন আজিলৈকে ৰাজহুৱা নকৰিলে কাৰণ চৰকাৰে ভয় খাইছে যে ইয়াত নিশ্চিতভাৱে চৰকাৰৰ বিষয়া কৰ্মচাৰী জড়িত আছে সেইকাৰণে তেওঁলোকে ভয় খাইছে। গতিকে কাৰ ভয় খাই তেওঁলোকে কৰি আছে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে ভাৰত চৰকাৰে আমি দাবী জনাইছোঁ অতি শীঘ্ৰেই নেলি গণহত্যা যি টিআৰই আয়োগ টিআৰইৰ প্ৰতি ৰাজহুৱা কৰক আৰু এই দোষীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ।